ৰাতিপুৱাই অৰ্ডাৰ এটা আছিলে, ভাপ পিঠা বনাই দিব লাগে। ৰাতিপুৱাই সোনকালে ঘৰৰ কামখিনি আজৰি হোৱাৰ পিছত মোৰ কামটোত লাগি গ'লোঁ, কাৰণ তেওঁলোককো সোনকালেই দিব লাগে। মই তাৰ কাৰণে চুজি 2 কাপ ল'লোঁ। চুজিবিলাক মই আনি আগতেই থৈ দিওঁ বস্তুবিলাক, কাৰণ কোন সময়ত অৰ্ডাৰ আহে ঠিক নাই। আৰু মিঠৈ গলাই লৈ মিঠৈ অলপমানো দিলোঁ, আৰু ইয়াতে গাখীৰ দিলোঁ অলপমান। মই পানী ইউজ নকৰোঁ। এয়া হৈছে শুকান নাৰিকলৰ গুড়ি, সেয়াও দিলোঁ মই অলপমান। আৰু তেনেকৈ অলপ অলপকৈ মিলাই থাকিম গোটেইকেইবিধেই, যেতিয়ালৈকে ভালকৈ ঘোল খাই নাযায় তেতিয়ালৈকে। একেলগে দি দিলে বেছি পনীয়া বা ডাঠো হ'ব পাৰে, ঠিক নাই। সেইকাৰণে অলপ অলপকৈ মিলাই থাকোঁ মই। আৰু ইয়াতে অলপমান মই বেকিং পাউডাৰো দিলোঁ, বেছি দিয়া নাই, অকণমান জাষ্ট। তেতিয়া বস্তুখিনি ফুলিব আৰু কোমল হ'ব খাবলৈ, সেইকাৰণে। এতিয়া দেখিছে মই কেনেকুৱা হোৱালৈ মিলাইছোঁ, চাওক। অলপ অলপকৈ মিলাই এইটো ষ্টেজত পালেহি, এনেকুৱা যেতিয়াই হ'ব তেতিয়াই ৰেডি হৈ গ'ল বুলি ভাবিব। আৰু ইডলি ষ্টেণ্ডটোৰ প্ৰথমতে মই ঘিউখিনি সানি ল'লোঁ, তাৰপিছত মিলাই থোৱা চুজিৰ বেটাৰটোও দি দিলোঁ। গোটেইকেইখন প্লেট মই একেলগে ভৰাই ল'ম। 10 মিনিটৰ কাৰণে মই ইডলি ষ্টেণ্ডটো বহাই দিলোঁ। পানী উতলিয়ে আছিলে, ভাপটো লগাই এতিয়া 10 মিনিট ৱেইট কৰিম। আৰু এয়া 10 মিনিটৰ পিছত মোৰ পিঠা ৰেডি হৈ গ'ল। আৰু মিঠৈ দিয়াৰ কাৰণে কালাৰটো এনেকুৱা হৈছে, কাৰণ মিঠৈ সকলোৱে খাব পাৰে, চেনিটো আজিকালি বহুত মানুহে নাখায়। সেইকাৰণে মই মিঠৈয়ে অৰ্ডাৰবিলাক বেছিকৈ আহে, মিঠৈয়ে দিয়ে বনাই দিওঁ। আৰু ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগে, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব।